আজি এই দুপৰীয়াত কি বনাব লৈছো জানানে? এয়া বিন, নহৰু আৰু ভোল আৰু জিকা মিক্স আছে ইয়াতে। আৰু আছে এয়া পচলা। কাৰ কাৰ প্ৰিয় বাৰু পচলা? বলকচোন আজি মইনো কেনেকে বনাও চাওঁ। এয়া পিয়াজ কাটি লৈছো অলপ। একদম চিম্পল, চাউল তিয়াই থৈছো ভাত বনাবৰ কাৰণে। আহ এনেকে খাওঁ আৰু আমি। আপোনালোকে খাইনে? আৰু লগত দিম মই মাছৰ মাথা এয়া। মানে জিকা ভোলৰ অকমান মাছৰ গোন্ধটো হলে খাই ভাল লাগে, সেইকাৰণে অকনমান। এয়া এফালে মাছ ফ্ৰাই কৰিব মানে ফ্ৰাই কৰি লম মাথা কেইটা মই। তেল গৰম হৈ গ'ল। এইফালে মাছৰ মাথাটো ফ্ৰাই হ'ব দিছো আৰু এইফালে মই কেৰাহীত তেল গৰম হৈ গ'ল, ইয়াত মই এতিয়া দিম অকনমান পাঁচফোৰণ। এয়া আৰু অকনমান দিম নহৰু। গোটা নহৰু লগত অকনমান দিম পিয়াজ। এয়া অকনমান ভাজি লম। ধুনীয়াকে মানে ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ম। এয়া ইয়াত এতিয়া মই দি দিম জিকা ভোল। এয়া টেঙা জিকা ভোল আৰু সোৱাদ ক'বই নালাগে, লগত মাছৰ মাথা বা মাছ এনেকে দি খাবলে খুব সোৱাদ হয়। যিসকলে নাই খোৱা এবাৰ বনাই খাই চাব দেই। এয়া অকনমান হালধি দিছো, লগত অকনমান নিমখ দিছো, সোৱাদ অনুসৰি নিমখ হয় নাই? আৰু এতিয়া মই এয়া ভালকে ভাজিম এতিয়া। তেতিয়ালৈকে জিকা ভোলৰ পানী মানে ওলাই শেষ নোহোৱালৈকে ভাজিম। তাৰ পিছত আৰু পানী যেতিয়া অলপ শুকাই যাব, তাৰ পিছত অকমান জোখ অনুসৰি যাক যিমান জোল খায় তেনেকে দি ললেই হ'ল আৰু। আৰু ইয়াৰ লগতে মই বিলাহীও দিম। এয়া বিলাহী এটা সৰু কাটি দিছো। এতিয়া ভালকে সিজিব দিম। পানী ওলাইছে দেখিছা নহয়? ধুনীয়াকে সিজি থাকক। এইফালে মোৰ মাছৰ মাথাও কমপ্লিট হৈ গ'ল ফ্ৰাই কৰি কিনি। ইয়াতে মই এতিয়া দি দিম কাটি থোৱা পিয়াজ সেই মাছৰ মাথা তেলতে। তাতে দি দিম পিয়াজ, তাৰপিছত দিম পিয়াজখিনি ভাজ খোৱালৈকে মই নহৰুখিনি অকণমান থেতালি লওঁ। এনেকে বনালে মানে অকমান দদৰা টাইপ থাকিলে ভাল লাগে, নহৰুটো মানে মিহি একেবাৰে মিক্সিত দিয়াটো হ'ব নালাগে, অকমান মুখত লাগাকে থাকিব লাগে। সেইকাৰণে আজি মই বহুত দিনৰ মূৰত হোষ্টেলত কৰা কাম এটা কৰিম। আগতে আমি হোষ্টেলত থাকোতে কি কৰো, খুন্দনাটো নাথাকে, তেতিয়া আমি এনেকুৱা গ্লাছ বা কাপত এনেকে কৰি বেলডাৰ মাৰি লৈ কিনে আমি এনেকে কৰি থেতালো নহৰু, পিয়াজ, জলকীয়া চাটনি এইবোৰ কাম কৰো আমি। আৰু এনেকুৱাবোৰ কাম কোনে কোনে কৰি পাইছে বাৰু কমেন্ট কৰি জনাবচোন। এয়া দি দিলো। এতিয়া ভালকে ভাজ খাওঁ, কেঁচা গোন্ধটো যোৱালৈকে ভাজি লম। অকনমান থাকি গৈছিলে কাপটোত, তাৰ সেইকনো অকমান দি দিছো আৰু নষ্ট হোৱাতকে।
ইয়াত এতিয়া মই পচলাখিনিও দি দিছোঁ। এতিয়া ভালকে ভাজি থাকিম আৰু পচলা মাছৰ মাথা এইটো মানে আৰু ক'ব নোৱাৰা এটা সোৱাদ, মানে আৰু প্ৰকাশ কৰিব নোৱাৰি, মানে যোনে খাইছে তেওঁলোকে গম পাব তাৰ সোৱাদটো। আৰু যিসকলে নাই খোৱা এবাৰ বনাই খাই চাব। ইয়াতে মই অকনমান দিম মানে হালধি দিম। নিমখ, এতিয়া ভালকে ভাজি লৈছো। এতিয়া হৈ থাকিব আৰু এইফালে মোৰ জিকাৰ পানী ওলাই পুৰা, এইয়া পুৰা ওলাইছে। একচুৱেলি গৰম দিনত পানী বেছি থকা চব্জিবোৰ খাব লাগে বুলি কয়, আৰু সেইকাৰণে মই আৰু জিকা ভোল এনেকুৱাবোৰ বস্তু খাই খুব ভাল পাওঁ মই খাই কিনি, সেইকাৰণে মই এইকেইটা দিনত কেতিয়াও মিছ নকৰো আৰু। এয়া দেখিছানে ধুনীয়াকে সিজি গৈছে, আৰু এতিয়া মই ইয়াত মাছৰ মাথা দি দিম। এয়া বেছিকে দিও খাব পাৰে, কিন্তু মই অকনমান টেষ্টটো আহিবৰ কাৰণেহে দিছো। তাতে মই অকনমান এতিয়া এয়া দি দিছো। এইয়া বাছ হৈ যাব, আৰু ইয়াতকে বেছি নিদো। এতিয়া ভালকে উতলিব দিম, যাতে মাছৰ মাথাটো ভাঙি যাব লাগিব, আৰু হেৰি হব লাগিব, গোটেই চব্জি খিনি টেষ্টটো আহিব লাগিব। আৰু এইফালে মোৰ দেখিছানে হৈছে, আৰু ইয়াতে অকনমান দিম মই এতিয়া জলকীয়া গুৰি, আৰু অকনমান জালুক। এইয়া জালুক অকনমান দি দিছো। গোন্ধ কেনেকুৱা ধুনীয়া গোন্ধ আহিছে। আৰু এয়া দেখিছে তেল ওলাইছে, এটা অকনমান মই পানী দিছো, কাৰণ মই যিটো মানে গোটা গোটাকে কাটি দিছো তো পচলাটো, কিন্তু কোমলীয়া হয়, হ'লেও আৰু অকনমান সিজি যাবৰ কাৰণে অকনমান পানী এড কৰি দিছো, যাতে ভালকে সিজি যাওক। আৰু ইয়াতে এতিয়া মই একেলগে মাছৰ মাথাটো দি দিম, আৰু এতিয়া ভাঙি দিম, মানে পানীত অকনমান হেৰি হোৱাৰ পিছততো ভাং খাই যাব, তেতিয়ালৈকে মই অকনমান মিক্স আপ কৰি দিছো আৰু এইয়া। আৰু এইফালে চব্জি মোৰ হৈ গ'ল, অকনমান এয়া হ'ল নেমু টেঙা দি দিছো চেপি, যিহেতু মই টেঙা বনাইছো আজি জিকা, এয়া নেমু টেঙা চেপি দি দিলো বাছ। এইফালে মোৰ জিকা মাছৰ তৰকাৰী, টেঙা মাছৰ মাথাৰ জোল হৈ গ'ল। আৰু এইফালে মোৰ হৈ গ'ল পচলাও ৰেডি, কাৰ কাৰ খাওঁ খাওঁ লাগিছে। আৰু লগতে মোৰ ছোৱালী অকণ বিন বইল কৰি ষ্টিমৰ নিচিনা কৰি, মানে অকণ ফ্ৰাই কৰি দিলে খাই ভাল পায়। বইল কৰি ললো, অকমান কেৰাহীত তেল অকনমান দি লৈছো, আৰু এয়া দি দিলো। দীঘল দীঘল হয় ন, চাইনাৰ নিচিনা, হেনো খাবলৈ বোলে বিৰাট মজা পায় বোলে এনেকে বনালে, আৰু সেইকাৰণে অকনমান তাহাঁতি খাই ভাল পোৱা বস্তুটো কৰি ভাল লাগে খাবলৈ, তাই মোৰ মানে কণমানিজনী, সেইকাৰণে এনেকে অকনমান চলটি কৰি দিছো বইল কৰি কিনি। অকনমান দি দিম নিমখ, আৰু অকনমান হেৰি দিম আৰু জালুকৰ গুৰি, এনেকে মানে হেৰি কৰিলে জালুকৰ গুৰিকণ দিলে খুব সোৱাদ হয়, সেইকাৰণে অকমান জালুকৰ গুৰি দি দিছো। বাছ এতিয়া অকমান ওলট পালট কৰি দিম, এইটো বইলেই কৰি লৈছো, বৰ বেছি একো কৰিবলগীয়া নহয়। এয়া ধুনীয়াকে হৈ গ'ল। আৰু মোৰ আজি দিনৰ দুপৰীয়া সাজ বনাই হৈ গ'ল। এতিয়া মই কাঁহীখনত সজাই লওঁ।
এয়া মাছৰ মাথা আৰু পচলা, এয়া হ'ল জিকা মাছৰ মাথা দি টেঙা বনাইছিলোঁ, এয়া বিন ফ্ৰাই, লগত গৰম গৰম ভাত, পিঁয়াজ, নেমু টেঙা জলকীয়া আৰু অকণমান তিয়ঁহ। আজি মোৰ দুপৰীয়া সাজ এয়াই। কেনেকুৱা লাগিলে জনাব দেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ। বাই বাই।